এনেও তুমি সকলোখিনি মোৰ নামতে লিখি দিব লাগিব অৰুন্ধতী, কাৰণ এই সকলো সা সম্পত্তিৰ একমাত্ৰ স্বত্বাধিকাৰী মই। গতিকে মোৰ অধিকাৰখিনিৰ ওপৰত তুমি হস্তক্ষেপ কিয় কৰিবা? চোৱা, তৰ্ক কৰি সম্পৰ্ক নষ্ট নকৰিবা। মোৰ প্ৰাপ্যখিনি মোক দি দিয়া, তাতেই তোমাৰ ভাল। তোমাৰ দেউতাৰ সম্পত্তিতে আপত্তি কৰিবাই? তুমি যি ভাবা ভাবি থাকা, মুঠতে মই তোমাৰ মোৰ বা এই ঘৰখনৰ একো এটা বেয়া হ'বলৈ নিদিওঁ। ঘৰখনৰ আৰু কি বেয়া হ'বলৈ বাকী আছে সেইটো মোক কোৱা। এজনীটো সম্পত্তিত মুখ গৈ ঘৰখন শেষ কৰিলেই, আৰু তোমাৰ ভতিজাই মদত মুখ দি কি কি কৰি আছে দেখিছাই। ঘৰখনৰ সকলো মাটি সম্পত্তি বিক্ৰী কৰি শেষ কৰিবলৈ ওলাইছে। কলৈ যোৱা তুমি? ভিনদেউ আহিছে, মই এবাৰ লগ কৰি আহোঁগৈ। এই ৰাতিখন? মানে এই ডায়েৰীখন দিব লগা আছিল। ডায়েৰীখন চাওঁ, কাৰ ডায়েৰী? নালাগে, মানে এইখন মোৰ দেউতাৰ ডায়েৰী। তুমিচোন চকুৰে নেদেখা। এইখন তোমাৰ দেউতাৰ ডায়েৰী বুলি কেনেকৈ গম পালা? দেউতাই গুৱাহাটীত মানুহ এজন লগ কৰি অহাৰ পিছত দেউতাক প্ৰায় এই ডায়েৰীখন পঢ়ি থকা মই দেখিছিলোঁ, আৰু মই চাব খুজিলে দেউতাই সদায় মানা কৰিছিল। তেতিয়াই মোৰ সন্দেহ হৈছিল এই ডায়েৰীখনৰ ভিতৰত নিশ্চয় কিবা আপত্তিজনক কথা আছে। আকৌ বুলি আপুনি সলনি হৈছে? কোনো ভাল মানুহে এনেদৰে বেডৰুমত সুৰাপান নকৰে। ককাই যিবোৰ বেয়া পাইছিল সেইবোৰকে আপুনি অভ্যাস কৰি লৈছে। পাৰিলে এই বেয়া অভ্যাসবোৰ এৰক, নহ'লে ককা গুচি যোৱাৰ দৰে আপোনাৰ জীৱনৰ পৰা সকলো আপোন মানুহ গুচি যাব। মাত্ৰ এই বেয়া অভ্যাসবোৰহে আপোনাৰ সংগ হৈ ৰ'ব। আচৰিত, মই বিয়াৰ খোৱা কথাটো অৰুন্ধতীয়ে কেনেকৈ গম পালে? ময়ূৰী, যোৱা ভাতকেইটা খাই লোৱা গৈ। ডায়েৰীখন আছে যেতিয়া পাছে পৰিও বহি থাকিব পাৰিবা, ৰাতি বহুত হ'ল। এটা কথা, এই ডায়েৰীখনত শান্তনু চৌধুৰী আৰু শিখা চৌধুৰীৰ কথাহে বেছিকৈ লিখা আছে। তেওঁলোক কোন? বৰ্ণভৰ মাক দেউতাক। কিন্তু নিজৰ ডায়েৰী এখনত নিজতকৈ বেছি আনৰ কথা লিখা আছে যে, মানে কাৰণটো কি? মানে দেউতাৰ যদি এই ডায়েৰীখন লিখা মানুহজন ভাল বন্ধুৱে হয়, তেতিয়াহ'লে দেউতাই বাৰু এই ঘটনাটোৰ বিষয়ে কিবা গম পাইছিল নেকি? বিনয়, সকলোকে চাহ খাবলৈ মাতাচোন। কি হ'ল বিনয়, তুমি এনেকৈ মনটো মাৰি আছা যে? জেঠাইও দেখোন আজি পাকঘৰলৈ অহা নাই। মাতা আকৌ জেঠাই। বাইদেউৰ মনটো ভাল নহয় বৌ। কি? কিন্তু কিয়? কালি ৰাতিটো বাইদেউ আৰু ভিনদেউৰ মাজত কাজিয়া লাগি আছিলে। কাজিয়া? কিহৰ কাজিয়া বিনয়? সেইবোৰে আৰু, মাটি সম্পত্তিবোৰ আপোনাৰ নামতে লিখি থৈ যোৱা কথাটোতে ভিনদেউৰ আপত্তি। বাইদেৱে কণা কথা কৰাও মই শুনিছোঁ। আপোনাক এবাৰ মাতিম বুলি ভাবিছিলোঁ, কিন্তু নামাতিলোঁ। হয় নেকি? শুনিছোঁ ভিনদেউ হেনো আজি ভোগজানলৈ যাবগৈ। কি? তুমি আকৌ কাপোৰ কানি পিন্ধি কলৈ যোৱা? তাৰমানে ইমানকৈ বুজাৰ পিছতো তুমি কথাবিলাক বুজি নাপালা। কিয়? কালি ৰাতি যে মই ভোগজানলৈ যামগৈ বুলি কৈছিলোঁ, সেয়া কি তুমি মই ধেমালি কৰা বুলি ভাবিছিলা নেকি? মই তোমাক হাতযোৰ কৰিছোঁ, মই তোমাৰ ভৰিত ধৰিছোঁ, তুমি নাযাবা। গায়ত্ৰী, মোৰ এনেই দেৰি হৈছে, তুমি আৰু মোৰ সময় নষ্ট নকৰিবা। মই তোমাৰ পত্নী, মোৰ কথাটো ৰাখিবলৈ চেষ্টা কৰাচোন। যাবৰ সময়ত মুডটো অফ নকৰিবাহে। তোমালোকে কোনেও মোৰ কথা এবাৰো নাভাবা যে কিয়? তোমালোকে সকলোৱে যদি নিজক লৈ ব্যস্ত হৈ থাকা, তেনেহ'লে মই কাৰ লগত থাকিম?
কাৰ লগত কথা পাতিম? কিয় তোমাৰ বোৱাৰী আছেই দেখোন। তোমাৰ ঠাইডোখৰ কোনেও পূৰণ কৰিব নোৱাৰে। বিনয় বিনয় ভিনদেউ এই বেগটো কাইজি উঠাই দেগৈ। ঠিক আছে। হেৰা, কেনেবাকৈ ঘৰখন অকণমান ভাললৈ আহিছিলহে, তুমি আকৌ কিয় যাবলৈ ওলাইছা? কোনোদিনা মই তোমাৰ কোনো কথা নৰখাকৈ থকা নাই। তুমি মোৰ এই সাধাৰণ অনুৰোধকণো ৰাখিব নোৱাৰিবানে? সেয়া অসম্ভৱ। দেউতা ঢুকুৱা দিন ধৰি মই অকলশৰে এই ঘৰখনত দিন কটাইছোঁ। মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো। তুমি মোক এৰি নাযাবা। কেইদিনমান ইয়াত থাকি বাবা আৰু অৰুন্ধতীক অকণমান গতি লগাই তুমি যাব নোৱাৰিবানে? ঘৰখনৰ এই অৱস্থাত এই সকলোবোৰ দেখিও তুমি কেনেকৈ যাওঁ বুলি ভাবিব পাৰিছা? তোমালোকৰ ঘৰ মোৰ পৰামৰ্শ মতে নচলে। তোমালোকে নিজেই চিডিল কৰি লোৱা। আৰু শুনা, ঘৰুৱা কথাত যাতে মোলৈ কেতিয়াও ফোন নকৰা। আহোঁ। দাদু কলৈ যোৱা? ভোগজানলৈ। হঠাৎ? এতিয়া আৰু ইয়াত বোৱাৰী অকথ্য কথা শুনি থকাতকৈ ভোগজানত গৈ কামত ধৰাই ভাল। এনেও বোৱাৰী আমাক দুই দিনতে এই ঘৰৰ পৰা উলিয়াই দিবই। তুমি এনেকুৱা নকৰিবা। তুমি এনেকৈ যাব নোৱাৰা। কিয় নাযাম? কি পাবলৈ থাকিম? বোৱাৰীজনীক মৰমেৰে বুকুত সোমোৱাই লৈছা নহয়। থাকা বোৱাৰী মুখখন চাই। জেঠু, আপোনাৰ সমস্যাটো ক'ত? কালি গোটেই ৰাতিটো আপুনি জেঠাইৰ লগত ইয়াত থকা নথকাক লৈ ইমান তৰ্ক কৰিলে। জেঠাই আপোনাক ইমান অনুৰোধ কৰিছে, আপুনি এনেকৈ নাযাবচোন। তুমি সৰু সৰু কথা কিছুমানতে কিয় এনেকৈ লাগি আছা? সা সম্পত্তিবোৰ অকল দেউতাই বোৱাৰীজনীৰ নামত লিখি থৈ যোৱাটো সৰু কথা নে বোৱাৰীজনীয়ে আমাক আঙুলি আগত নচুৱাই থকাটো সৰু কথা? নিজৰ আত্মসন্মানবোধ আছে কাৰণেই ঘৰ এৰি যাবলৈ ওলাইছোঁ। আৰু এইখন ঘৰলৈ পুনৰ উভতি আহোঁ নে নাহোঁ সেয়া সময়ে ক'ব। কি ক'লা তুমি? তুমি মোৰ ওচৰলৈও নাহা? নাহিবও পাৰোঁ। জেঠু, তাৰমানে আপুনি ইমান দিনে সা সম্পত্তিৰ বাবেহে এইখন ঘৰলৈ আহি আছিল নেকি? জেঠাই কি আপোনাৰ পত্নী নহয়? ইয়াতো আপোনাৰ স্বাৰ্থ। অৰুন্ধতী! আপুনি জেঠাইক ইমান দিনে নিজৰ মিছা ৰূপটো দেখুৱাইছিল। এতিয়া মই জেঠাইক আপোনাৰ আচল ৰূপটো দেখুৱাম। আপুনি যাওক। আপুনি কলৈ যাব মই ভালদৰে জানো। তুমি দাদুক তেনেকৈ ক'লা? হয়, কলো। কিমান দিন নোকোৱাকৈ থাকিব? মুখটো খুলিবই লাগিব। কেৱল জেৰাৰ প্ৰক্ৰিয়াটো অলপ বদলাব লাগিব। ছাৰ, এবাৰ আপুনিয়ে তাহাঁতক জেৰা কৰিলে ভাল আছিল নেকি? হয় ছাৰ। কৰিম। তাৰমানে আপুনি ইমান দিনে সা সম্পত্তিৰ বাবেহে এইখন ঘৰলৈ আহি আছিল নেকি? জেঠাই কি আপোনাৰ পত্নী নহয়? ইয়াতো আপোনাৰ স্বাৰ্থ। অৰুন্ধতী! জেঠু, হয়তো এতিয়াহে মই আপোনাক ভালদৰে বুজি পাইছোঁ। আচলতে সময়তহে মানুহে নিজৰ আচল ৰূপটো দেখুৱায়। আপুনি জেঠাইক ইমান দিনে নিজৰ মিছা ৰূপটো দেখুৱাইছিল। এতিয়া মই জেঠাইক আপোনাৰ আচল ৰূপটো দেখুৱাম। আপুনি যাওক। আপুনি কলৈ যাব মই ভালদৰে জানো। তুমি দাদুক তেনেকৈ ক'লা? হয়, কলো। জেঠাই আৰু জেঠুৱে সংসাৰ কৰা আজি ইমান বছৰ হ'ল। ইমান বছৰে জেঠুৱে জেঠাইক বুজিয়ে নাপালেনে? জেঠাই কালি গোটেই ৰাতি জেঠুক ৰাখিবলৈ ইমান চেষ্টা কৰিলে। জেঠুৱে সেই সাধাৰণ অনুৰোধ কোনো ৰক্ষা কৰিব নোৱাৰিলেনে? আচলতে তেখেতে সম্পৰ্ক মজবুত কৰিবলৈ সম্পৰ্ক কৰা নাছিল, ভাঙিবলৈহে কৰিছিল।
কাৰণ তেখেতে নিজেই জানিছিল যে তেখেতে এদিন এই সম্পৰ্কটো নিজেই ভাঙি পেলাব। আচলতে স্বাৰ্থৰ বাবেহে তেখেতে আমাক ভাল পাইছিল জেঠাই। আমাৰ প্ৰতি তিল মানুহ তেখেতৰ মৰম নাছিল। শুনিবলৈ বেয়া, কিন্তু সঁচা কথা। ক সত্য দুৱাৰাৰ লগত তহঁতৰ সম্পৰ্ক কি? একো সম্পৰ্ক নাই। ঐ তাৰ মানে তহঁতে একো নক? চা এতিয়াও সময় আছে, ভালে ভালে কৈছো, সঁচা কথাবিলাক কৈ দে, নহ'লে তহঁত দুটাৰ অৱস্থা মই কি কৰিম চাই থাকিবি। চাওক, মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ যে সত্য দুৱাৰৰ লগত মোৰ কোনো ধৰণৰ কানেকশ্যন নাই। আপোনালোকে মোৰ তেওঁৰ লগত যোগাযোগ আছে বুলি কিয় ভাবিছে? ঐ লাহে লাহে কথা ক, এইখন থানা। ছাৰ, আপোনালোকে আমাক মিছাতে সন্দেহ কৰিছে। তেনেহ'লে পলাই আছিলি কিয়? আপোনালোকে মিছা অভিযোগ দি আমাৰ ঘৰলৈ বাৰে বাৰে চমন পঠিয়াই থাকিলে আমাৰতো ভয় লাগিবই। আমাৰো সন্মানৰ কথা এটা আছে। সন্মান? বেয়া কাম কৰা সময়ত সন্মান ক'ত আছিল? কি বেয়া কাম? ক'ত বেয়া কাম? চাওক, আপোনালোকে আমাৰ ওপৰত মিছা অভিযোগ দিছে। আমাৰ সত্য দুৱাৰৰ লগত কোনো ধৰণৰ যোগাযোগ নাই। ঠিক আছে তেনেহ'লে। একদম মুখ নকৰিব। ছাৰে নিশ্চয় কিবা এটা কৰিব। মোৰ বিশ্বাস আজি আমি ঘৰলৈ যাবলৈ পাম। দাদুৱে ঠিকেই কৰিছে। ইমান অশান্তিত কোনে থাকিব পাৰে? দাদুৰ ঠাইত মই হোৱা হ'লে একেই কাম কৰিলোঁ হয়। দাদু ঘৰ এৰি গ'ল, এতিয়া কাইলৈ ময়ো মুম্বাইলৈ গুচি যাম। নালাগে তোমালোকৰ এশা সম্পত্তি মোক। তোমালোকে যি কৰা কৰি থাকিবা। এতিয়া আমিবোৰ নাথাকিমেই যেতিয়া, তুমি আৰু অৰুন্ধতীয়ে এই সম্পত্তিবোৰ চাই চাই সন্তুষ্টি লাভ কৰিবা, আনন্দ লাভ কৰিবা। মই কিন্তু কৈ দিলোঁ, এই ঘৰখন আৰু ধ্বংস হৈ গ'ল। বৰা, ছাৰ। ইহঁতে মুখ খুলিছেনে? নাই ছাৰ, চেষ্টা কৰিছোঁ, কিন্তু সিহঁতৰ পৰা সঁচা কথাবোৰ উলিয়াব পৰা নাই। ছাৰ, মোৰ বোধেৰে ইহঁতে সিমান জড়িত নহয়। ইয়াৰ আঁৰত কোনোবা বেলেগ মানুহ জড়িত হৈ আছে। নাই নাই, সিহঁত প্ৰত্যক্ষভাৱে জড়িত থকা কথাটো সঁচা। ইহঁত কেৱল এই দৌৰাৰ ঘটনাটোতে জড়িত নহয়, আন কেইবাটাও ঘটনাত জড়িত হৈ আছে। কিমান দিন নোকোৱাকৈ থাকিব? মুখটো খুলিবই লাগিব। কেৱল জেৰাৰ প্ৰক্ৰিয়াটো অলপ বদলাব লাগিব। ছাৰ, এবাৰ আপুনিয়ে তাহাঁতক জেৰা কৰিলে ভাল আছিল নেকি? হয় ছাৰ। কৰিম। কিন্তু এটা কথা শুনক, ইহঁতক এৰেষ্ট কৰাৰ কথাটো এতিয়া মিডিয়াক জনাব নালাগে, আৰু কেছটো এতিয়া ৰেজিষ্টাৰ কৰিব নালাগে। কাৰণ কেছটো ৰেজিষ্টাৰ হ'লে 24 ঘণ্টাৰ ভিতৰত ইহঁতক কোৰ্টত হাজিৰ কৰিব লাগিব, আৰু তাৰ আগতে ইহঁতৰ পৰা বহুতখিনি কথাই উলিয়াবলগীয়া আছে। বুজিলোঁ, শেষত গৈ আমি সকলো অৰুন্ধতীৰ হাততে হেৰুৱাব লাগিব। মই এতিয়াও ধৈৰ্য ধৰি আছোঁ, আৰু কিছুদিন চাই লওঁ। এনেকৈ অৰুন্ধতীৰ কথাত মই উঠা বহা কৰিব নোৱাৰোঁ। কিবা এটা খং উঠিব। প্ৰণৱ, প্লিজ, তুমি যিকোনো কাম নকৰিবা, নহ'লে আমাৰ অৱস্থা আৰু বেয়া হ'ব। এতিয়া সময় হৈছে এইখন ঘৰৰ প্ৰত্যেকজন মানুহৰ আচল ৰূপটো চোৱাৰ। মই মাটি সম্পত্তিবোৰ উভতাই নিদিয়াৰ বাবে জেঠু কেনেকৈ গুচি গ'ল সেয়া আপুনিও দেখা পাইছে। আচলতে সেইটোৱে জেঠুৰ আচল ৰূপ জেঠাই। কি ক'লা তুমি? অৰুন্ধতী চাইন নকৰে? অঁ, নকৰে। কিন্তু অৰুন্ধতী চাইন কিয় নকৰে? তাকেইতো, মোৰ এতিয়া বহুত টেনশ্যন হৈছে। দেখিছানে কেনেকৈ সমস্যাবোৰে মোক আগুৰি ধৰিছে? মই অৰুন্ধতীক বুজাই বলে পৰা নাই।
কি বুদ্ধিৰে তাইৰ পৰা চাইন কৰাব পাৰি এই কথাটো বুজি পোৱা নাই। অৰুন্ধতীয়ে মানে সকলো শেষ কৰি পেলালে। অৰুন্ধতীক ঘৰলৈ উভতাই আনিলে যে সমস্যাবোৰ বাঢ়িব এই কথাটো মই জানিছিলোঁ, কিন্তু তোমালোকেহে মোক বাৰে বাৰে জোৰ কৰি আছিলা তাইক ঘৰলৈ উভতাই আনিবলৈ। তাৰ বাহিৰেতো তোমাৰ একো উপায়ো নাছিল। বুজিলোঁ, শেষত গৈ আমি সকলো অৰুন্ধতীৰ হাততে হেৰুৱাব লাগিব। মই এতিয়াও ধৈৰ্য ধৰি আছোঁ, আৰু কিছুদিন চাই লওঁ। এনেকৈ অৰুন্ধতীৰ কথাত মই উঠা বহা কৰিব নোৱাৰোঁ। কিবা এটা খং উঠিব। প্ৰণৱ প্লিজ, তুমি যিকোনো কাম নকৰিবা, নহ'লে আমাৰ অৱস্থা আৰু বেয়া হ'ব। মই বুজিলোঁ, অৰুন্ধতীয়েও তুমি কিবা এটা ডাঙৰ ভুল কৰাটো বিচাৰিছে। অঁ, এতিয়া আমি কামবোৰ বুদ্ধিৰে কৰিব লাগিব। ভাবা, অৰুন্ধতীৰ পৰা এইবোৰ কেনেকৈ উলিয়াব পাৰি। জেঠাই, এনেকৈ মন মাৰি নাথাকিব। এইবোৰতো সৰু কথা। ইয়াতকৈ ডাঙৰ ধুমুহাৰ সন্মুখীন হ'বলৈ আপুনি প্ৰস্তুত হওক জেঠাই। আচলতে মই আপোনাৰ বাবেহে ঘৰলৈ উভতি আহিছোঁ। মোৰ লগত যি হৈছিল সেয়া আপোনাৰ লগতো হ'বলৈ গৈ আছে জেঠাই। তুমি এইবোৰ কি কৈছা অৰুন্ধতী? জেঠাই, এতিয়া সময় হৈছে এইখন ঘৰৰ প্ৰত্যেকজন মানুহৰ আচল ৰূপটো চোৱাৰ। মই মাটি সম্পত্তিবোৰ উভতাই নিদিয়াৰ বাবে জেঠু কেনেকৈ গুচি গ'ল সেয়া আপুনিও দেখা পাইছে। আচলতে সেইটোৱে জেঠুৰ আচল ৰূপ জেঠাই। মই এইবোৰ কথা কওঁতে আপোনাৰ হয়তো খং উঠিব, কিন্তু উপায় নাই জেঠাই, এইটোৱেই সত্য। আপুনি আপোনাৰ ভতিজাকৰ কথাও হয়তো নাজানে। এই মাটি সম্পত্তিবোৰ বেচিব খোজাৰ বাবে আপোনাৰ হয়তো খং উঠিছে, কিন্তু যেতিয়া আচল কথাবোৰ গম পাব আপুনি আচৰিত হৈ পৰিব। এই সা সম্পত্তিবোৰ হাত কৰি লোৱাৰ মোৰ কোনো হাবিয়াস নাই জেঠাই। মই মাত্ৰ ঘৰৰ মানুহবোৰৰ প্ৰকৃত ৰূপবোৰ আপোনাৰ ওচৰত দাঙি ধৰিবলৈহে আপোনাৰ ওচৰলৈ আহিছোঁ। ককাই হয়তো ঘৰখনৰ মানুহবোৰৰ প্ৰকৃত ৰূপবোৰ দেখা পাইছিল, আৰু সেয়ে মোক ঘৰখন বচোৱাৰ দায়িত্ব দি থৈ গৈছে। আপোনাক কিছুমান কথা ককাই স্পষ্টকৈ কৈ যাব নোৱাৰিলে জেঠাই, সেয়ে হয়তো মোৰ আগত কৈ গৈছে। কি কথা? আপোনাক মই সকলো কথা কোৱাতকৈ আপুনি নিজ চকুৰে এবাৰ প্ৰত্যক্ষ কৰিলে জেঠুৰ আচল ৰূপটো চিনি পাব। তেওঁ আজি আপোনাক এনে অৱস্থাত কিয় এৰি থৈ যাব পাৰিলে সেয়া বুজি পাব। অৰুন্ধতী, তুমি কি ক'ব খুজিছা স্পষ্টকৈ কোৱা। মই আপোনাক এটা এড্ৰেছ দিম, আপুনি কাইলৈকে ৰাতিপুৱা গৈ আহিব। কোনোদিনে নভবা নিচিন্তা বহু কথাই আপুনি স্পষ্টকৈ গম পাব। মলয়া জোৰণীয়া যে